নমস্কাৰ তোমালোকৰ দেখা এনেকুৱা এটা বৰ্তনী দিয়া আছিল বৰ্তনীটোত 12 ভোল্টৰ এটা ইয়াতে বেটাৰী লগোৱা আছিল লগতে 4 ওহমৰ দুটা পাৰ্চল লাইট আৰু 12 ওহমৰ দুটা হেডলাইট পাৰ্চল লাইট আৰু হেডলাইট কেনেকৈ চিনাক্ত কৰিছো কম যেহেতু কম ৰোধৰ আছে এটো সেইকাৰণে পাৰ্চল লাইট বুলি কৈছো আৰু ইয়াতে যেটো বেছি ৰোধৰ আছে গতিকে এটো হেডলাইট আৰু আমাক এই গোটেই বৰ্তনীটো দি পিনে আমাক কোৱেশ্চন সুধিছিল যদি a আৰু 2 অৰ্থাৎ ইয়াতে A আৰু ইয়াতে দুইটো যদি কানেক্ট কৰি দিও তেতিয়া কোন কেটা লাইট জ্বলিব কি হ'ব অৰ্থাৎ বৰ্তনীটোৰ আকৌ যদি আমি A আৰু 3 যোগ কৰি দিও A আৰু 3 তেনেহলে কি হ'ব হেতু সুধিছিল লগতে ইয়াতে 12 ওহমৰ যি কেটা হেডলাইট আছে 12 ওহমৰ লাইটৰ মাজেৰে কিমান বিদ্যুৎ প্ৰবাহ হয় আইৰ মানটো আমাক উলিয়াব দিছে তো যদি আমি A আৰু 2 যদি কানেক্ট কৰো এই দুটা যদি আমি কানেক্ট কৰাৰ লগে লগে কি হ'ব বৰ্তনীটো কেনেকৈ কমপ্লিট হ'ব এইটোৰে বিদ্যুৎ প্ৰবাহ আহিব এনেকৈ আহি পিনে এৰ পৰা 2 লৈ যাব 2 এৰ পৰা বিদ্যুৎ প্ৰবাহ আহি পিনে ইয়াতে এই যেটো 12 ওহমৰ যি দুটা হেডলাইট আছে দুয়োটাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ আহিব অৰ্থাৎ এই দুয়োটা ইয়াতে সমান্তৰাল সজাত সজ্জিত হৈ আছে আহি পিনে এইটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ আহিব আহি পিনে এনেকৈ গৈ পিনে সম্পূৰ্ণ বৰ্তনীটো সম্পূৰ্ণ কৰিব এটা ইয়াৰ প্ৰশ্ন হ'ল ইয়াতে বিদ্যুৎ যদি এনেকৈ আহিব ইয়াতে এই 4 ওহমৰ যেটা ইয়াতে লাইট আছে সেই দুটাৰ মাজেৰে কাৰেন্ট নাযায় বিদ্যুৎ প্ৰবাহ নাযায় কাৰণ ইয়াতে এই ৰাস্তাটো আছে এইটো ৰাস্তা আছে বিদ্যুৎ এই ৰাস্তাটোৰেহে গুচি যাব এনেকৈ ঘূৰি পিনে বিদ্যুৎ নাযায় কাৰণ এইকেইটা যেহেতু ৰোড আছে যেতিয়া দুটা ৰাস্তা থাকিব যদি এটা ৰোড থকা ৰাস্তা হ'ব আৰু এটা ৰোড নোহোৱা ৰাস্তা অৰ্থাৎ পৰিবাহী হ'ব ৰোড নোহোৱা পৰিবাহীটোৰে বিদ্যুৎ সদায় পাৰ হৈ গুচি যায় গতিকে A আৰু 2 যেতিয়া আমি কানেক্ট কৰিম তেতিয়া এই 12 ওহমৰ লাইট দুটা অৰ্থাৎ হেডলাইট দুটা জ্বলিব আকৌ যদি আমি A আৰু 3 কানেক্ট কৰো A আৰু 3 কানেক্ট কৰিলে কি হ'ব চোৱা একে ধৰণে আহিব বিদ্যুৎ প্ৰবাহ আহি পিনে A এৰ পৰা এতিয়া বিদ্যুৎ প্ৰবাহ 3 লৈ আহিব 3 লৈ আহি বিদ্যুৎ প্ৰবাহ এনেকৈ প্ৰবাহিত হ'ব এটোৰে আহি পিনে হে একে ধৰণে ইয়াতে 4 ওহমৰ এই দুয়োটা যেটা পাৰ্চল লাইট আছে দুয়োটাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ যাব আৰু ইয়াতে এই দুয়োটা সমান্তৰাল সজাত সজ্জিত হৈ আছে এই পিনেও আহিব বিদ্যুৎ প্ৰবাহ এই পিনেও আহিব বিদ্যুৎ প্ৰবাহ আহি পিনে এনেকৈ বিদ্যুৎ প্ৰবাহ গৈ পিনে বৰ্তনীটো কমপ্লিট কৰিব অৰ্থাৎ A আৰু 3 যেতিয়া কানেক্ট কৰিম আমি তেতিয়া 4 ওহমৰ পাৰ্চল লাইট দুটা জ্বলিব তেতিয়া এই 12 ওহমৰ কেটা জ্বলিব নে কাৰণ এই পিনে যেহেতু বৰ্তনীটো কমপ্লিট হৈ থকা নাই গতিকে 12 ওহমৰ কেটা নজ্বলে এতিয়া আমাক সুধিছে যে 12 ওহমৰ যেটো লাইট আছে 12 ওহমৰ দুটা লাইট আছে দুয়োটাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ কিমান আমি ওহমৰ সূত্ৰৰ পৰা গম পাও V is equal to IR সো ইয়াৰ পৰা আমি যদি I এৰ মানটো উলিয়াব যাও তেন্তে হ'ব I is equal to V by R ঠিক আছে তো আমি যেহেতু 12 ওহমৰ কাৰণে উলিয়াম গতিকে R is equal to হ'ব 12 ওহম ঠিক আছে আৰু V বিভৱ বেদ ইয়াতে দিয়া আছে 12 ভোল্টৰ দিয়া আছে গতিকে আমি I যদি উলিয়াব লাগে I is equal to হ'ব ইয়াতে ওপৰত যাব 12 ভোল্ট তলত আহিব 12 ওহম আৰু I ৰ একক যেটো এম্পিয়াৰ সমান 1 এম্পিয়াৰ ইয়াতে 1 এম্পিয়াৰ হ'ব এটা প্ৰশ্ন হ'ব পাৰে যে আমি ইয়াতে বিভৱ বেদৰ মান ইয়াতে 12 ভোল্ট কিয় বহুৱালো কাৰণ ইয়াতে ইয়াতে আমাৰ এই যেটা 12 ওহমৰ লাইট আছে এটো আৰু এটো এই দুয়োটা সমান্তৰাল সজাত সজ্জিত হৈ আছে আৰু আমি জানো যে সমান্তৰাল সজাত সকলো বিলাক আহিলাৰ মাজেৰে বেলেগ বেলেগ প্ৰকাৰৰ বিদ্যুৎ হে যায় I1 I2 তেনেকৈ যাব বেলেগ বেলেগ বিদ্যুৎ যাব কিন্তু বিভৱ ভেদ দুয়োটাৰ মূৰৰ বিভৱ ভেদ সেম থাকিব গতিকে বিভৱ ভেদটো সেই কাৰণে 12 ওহম হৈছে আৰু বিদ্যুৎ প্ৰবাহ 1 এম্পিয়াৰ আৰু যেহেতু দুয়োটা 12 ওহমৰে ন তো এইটোৰ মাজেৰে 1 এম্পিয়াৰে হ'ব এইটোৰ মাজেৰে 1 এম্পিয়াৰে হ'ব তেনেকৈ তোমালোকে এই দুটাৰ মাজেৰেও কিমান বিদ্যুৎ প্ৰবাহ যাব হেতু তোমালোকে উলিয়াব পাৰিবা